ডি বাৰ্তা চাই থকাৰ বাবে ধন্যবাদ জনাই এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ অচিনাক্ত মৃতদেহ। গৌৰীপুৰ গৈ বজাৰ অঞ্চলৰ মধুফুলমাৰী প্ৰথম খণ্ড এলেকাত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ১:৩০ বজাত ৰক্তাক্ত অৱস্থাত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে গৌৰীপুৰ আৰক্ষীয়ে। এয়া কোনো দুৰ্ঘটনা নে হত্যাকাণ্ডৰ ঘটনা সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই। অৱশ্যে তীব্ৰবেগী কোনো অচিনাকি বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। আমি পুনৰবাৰ কৈছোঁ, ধুবুৰী গৌৰীপুৰত উদ্ধাৰ হৈছে অচিনাক্ত পুৰুষৰ মৃতদেহ। এতিয়ালৈকে মৃতদেহটোৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গৌৰীপুৰ অঞ্চলত। আমি পুনৰবাৰ কৈছোঁ, ধুবুৰী গৌৰীপুৰত উদ্ধাৰ হৈছে অচিনাক্ত পুৰুষৰ মৃতদেহ।